আৰু দৰ্শকসকল নিশ্চয়কৈ আপোনালোকে ভাবি আছে যিহেতু শুনা পাই আছে কিদৰে সফলতা অৰ্জন কৰিব পাৰে আপোনাৰ সৰু ব্যৱসায়টো ডাঙৰ কৰাত তাৰ বাবে আপোনাক সকলোৱে বিচাৰিব আমি ইতিমধ্যে দৰ্শকসকলক কৈছো আমাৰ স্ক্ৰীনত আমি উল্লেখ কৰি আছো ৰূপম শৰ্মাক আপুনি কেনেকৈ লগ পাব বা কণ্টেক্ট নাম্বাৰ বহুতে বিচাৰিব তাৰ বাবে মই এবাৰ আপোনাৰ মুখে জানিব চেষ্টা কৰিম আপোনাক আপোনাৰ ক'ত লগ পাব বা ফোন নাম্বাৰৰ ক্ষেত্ৰত কি ক'ব যদি আপুনি এবাৰ দৰ্শকসকলক কৈ দিয়ে ফোন নম্বৰটো পাব পাৰে তলত আপুনি স্ক্ৰীনত পাব পাৰে আৰু মোৰ ৱেবছাইট আছে rupamsharma.com rupmsharma.com rupamsharma.com-তো আপুনি কণ্টেক্ট কৰিব পাৰে আৰু অফিচ আছে আমাৰ হাতীগাঁও LNB পথত গুৱাহাটীত তাতো কণ্টেক্ট কৰিব পাৰে তো এনেকৈ ধৰক নাম্বাৰত কণ্টেক্ট কৰিব পাৰে নাম্বাৰ আছে তেনেকৈ আমি প্ৰথমতে কনচালটেশ্যন দিওঁ যদি কোনোবাই যদি আহে আমি কনচালটেশ্যন এনেকুৱা কৰিব পাৰে তেনেকৈ আমি ফ্ৰী কনচালটেশ্যন দিওঁ ধৰক আপুনি কোনোবা যদি বিজনেছ আছে তো আমি কি কৰিব পাৰোঁ কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি ল'ব ফ্ৰী কনচালটেশ্যন দিওঁ তাৰপিছত দিয়াৰ সুবিধা দিয়া হয় আচলতে তেনেকুৱা ধৰক ফৰ এক্সাম্পল আপোনাৰ ধৰক এখন চেলুন আছে চেলুনটো বিজনেছটো কেনেকুৱা হ'লেতো ৰিলেশ্যনশ্বিপ বিজনেছ মানে এক্সাম্পল এটা দিছোঁ ৰিলেশ্যনশ্বিপ বিজনেছ মানে কি আপুনি ধৰি এটা চেলুনৰ এটা ভিডিঅ' বনালে আপোনাৰ কি কি ছাৰ্ভিচ দিলে আপুনি ভিডিঅ'ত দেখালে কিন্তু ভিডিঅ'টো চাই মানুহ নাহিব কিন্তু কিহৰ কাৰণে চব মানুহটো ক'ৰবাত নহয় ক'ৰবাত গৈ আছে না মই আপুনি ধৰক কোনো এখন চেলুনৰ ধৰক পাৰ্লাৰত গৈ আছে গৈ পেলাই আপুনি ভিডিঅ'ৰ নতুন আপোনাৰ প্ৰডাক্টৰ দেখিলে নতুন ছাৰ্ভিচ দেখিলে কিন্তু সেইজনৰ লগত ৰিলেশ্যনশ্বিপটো হৈ গ'ল ন আপোনাৰ পাৰ্লাৰৰ লগত সেইজনৰ লগত ইজি নহয় যে তাৰ আকৌ শিফ্ট কৰিব সেইটো কাৰণে আমি কিছুমান ষ্ট্ৰেটেজি বনাওঁ ধৰক আপুনি প্ৰথমতে এংগেজ কৰিলোঁ মানে আমাৰ ভিডিঅ' চিডিঅ' দেখা এংগেজ কৰিলোঁ এটা অডিয়েঞ্চ বনালোঁ লোকেল টাৰ্গেটিং কৰি পেলাই লোকেল টাৰ্গেটিং কৰিলোঁ তাৰপিছত অডিয়েঞ্চটো বনালোঁ বনোৱাৰ পিছত তাক এটা সেই পুলটো লাগিব ন এজন এটা চেলুনৰ পৰা আনখন চেলুনত যাবলৈ পুল এটা লাগিব এটা ৰিভাৰ্চ মানে এটা পুৰা হাই অফাৰ এটা দিওঁ মানে যেনেকৈ ফ্ৰী হেয়াৰ কাট হ'ব পাৰে বেলেগ ধৰণৰ ষ্ট্ৰেটেজি লগাই পেলাই আমি অফাৰটো দিওঁ অফাৰটো ল'বৰ কাৰণে যোনখিনি মানুহে এংগেজ কৰিলে আগতে সেইখিনি মানুহকে দিওঁ বেলেগ মানুহে দেখা নাপায় তেনেকুৱাও হয় নেকি মানে কেতিয়াবা হয়তো বোলে আনজনে দেখা নাপাবও পাৰে নহয় জানো এইটো ষ্টেপ বাই ষ্টেপ জাৰ্নিটো গ'লো ন আপোনাৰ প্ৰথমতে আপুনি ধৰক 5 কিলোমিটাৰ ৰেডিয়াছত মানুহক দেখালে ভিডিঅ' চালে বহুতে চাব বহুতে নাচাব যোনে চাব তাক আমি অফাৰটো দিওঁ মানে আপোনাক চিনি পোৱা হ'ল ন এই চেলুনখন আছে গম পাইছে কিন্তু এতিয়ালৈকে অহা নাই তাক এটা অফাৰ দিলো ভাল অফাৰ খুব ইন্টাৰেষ্টিং হয় শুনিবৰ কাৰণে অফাৰ দিলো যে ফ্ৰী যিকোনো এটা অফাৰ ফ্ৰী হেয়াৰ কাট দিব পাৰে ধৰক ইমান দিনৰ কাৰণে ওৱান উইকৰ কাৰণে ফ্ৰী হেয়াৰ কাট যে যোনে এংগেজ কৰি থৈছে আগতে তেওঁৰ প্ৰবাবিলিটিটো বাঢ়ি যায় মানে ফুটফলটো বাঢ়িব এতিয়া ফুটফলটো বঢ়াৰ পিছত হেয়াৰ কাটটো পালে পোৱাৰ পিছত তাক আকৌ ৰিপিটো কৰিব লাগিব ৰিপিট কৰিবৰ কাৰণে আমাৰ কিছুমান ষ্ট্ৰেটেজি থাকে যেনেকৈ মেম্বাৰশ্বিপ কাৰ্ড থাকে তাতে যোনখিনি মানুহ 100জন মানুহ আহিলে ফুটফল হ'ল তেওঁক আমি মেম্বাৰশ্বিপ কাৰ্ড দিওঁ মেম্বাৰশ্বিপ কাৰ্ড দিলে কি হয় তেওঁলোকে মানে সেই মেম্বাৰশ্বিপ কাৰ্ডত এটা হেৰি পায় ডিছকাউণ্ট পায় তে সিহঁতক যাতে ৰিপিট কৰিব পাৰোঁ বিজনেছটো কেতিয়া গ্ৰ' হ'ব ফুটফল বাঢ়িব ফুটফল বঢ়াৰ পিছত আকৌ ৰিপিটো হ'ব লাগিব সেইটোৱে আচলতে সেই ষ্ট্ৰেটেজিও থাকিব লাগিব অকল আপুনি ভিডিঅ' বনাই পোষ্ট কৰি দিলে নহ'ব এটা বহুত মিষ্টেক আছে এইটো বুষ্ট পোষ্ট কৈছিলো বহুতে কৰে বুষ্ট পোষ্ট যিটো অপচন দেখা পোৱা যায় সেইটো বহুতে কৰে আজিকালি ষ্ট্ৰেটেজি নহ'লে আপুনি নহয় লাভ নাই আচলতে হয় আজি খুব নজনা কথা গম পালো আচলতে দৰ্শকৰ লগতে আচলতে ময়ো খুবেই ভাল লাগিছে আচলতে কথা পাতি পেলাই কিয়নো তেওঁ যিটো কৈছে আচলতে কিছুমান বস্তু আপুনি যেতিয়া চাই থাকে হয়তো আপোনাৰ যিটো এনেকৈ অফাৰ আগবঢ়াই আছে সেইটো বেলেগে দেখা নাপাবও পাৰে আৰু সেই সকল দৰ্শকৰ বাবে বা সেই সকল লোকক আচলতে নিশ্চয়কৈ টানিব সেই ব্যৱসায়টোৱে নিজৰ তেওঁৰ সুবিধা লগতে তেওঁ অফাৰো পাই আছে গতিকে লগতে সেই অনাৰজনৰ ব্যৱসায়টোও ডাঙৰ হ'ল নহয় জানো গতিকে এই ধৰণৰ কিছুমান ষ্টেপ ৱাইজ তেওঁলোকে গৈ থাকে গতিকে ইয়াৰ বাবে প্ৰয়োজন হয় ডিজিটেল মাৰ্কেটিঙৰ এগৰাকী এক্সপাৰ্ট আমি পুনৰ কৈছোঁ যদি আপুনি চাই আছে ভিডিঅ'টো তেন্তে আমি প্ৰথমতে ক'ব বিচাৰিম যদি আপুনি আপোনাৰ ক্ষুদ্ৰ ব্যৱসায়টো আপুনি বৃহৎ কৰিব খুজি আছে কিন্তু আপুনি সেইখিনি সুবিধা পোৱা নাই বা আপোনাৰ অনলাইন যিখিনি আচলতে নলেজ থাকিব লাগে বা এটা পেজ খুলি বা কেৱল পেজটো খুলিলেই নহ'ব বহুলোকে যিহেতু আমি কৈ আছোঁ যে বুষ্টিং কৰিয়ে বহুলোকে ভাবে যে বুষ্ট কৰা মানে মোৰ পষ্টটো সকলোৱে পাই গৈছে মই ক্লাইণ্টখিনি পাই যাম সেইটো একদম ভুল কথা গতিকে এটা ভালদৰে ব্যৱসায় খুব সুন্দৰভাৱে কম সময়ত আজিকালি ডাঙৰ কৰিবলৈ যথেষ্ট সুবিধা লাভ কৰি থকা হৈছে আৰু সেই সুবিধাই হৈছে ডিজিটেল মাৰ্কেটিং গতিকে শেষত আপুনি ইমানখিনি সুন্দৰ কথা কৈছে আমাক আচলতে খুবেই কামত অহা কথা বৰ্তমান সময়ত খুবেই দৰকাৰী বস্তু গতিকে শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব ইমানখিনি সময় দিছে আৰু দৰ্শকসকল এইখিনিতে মই ক'ব বিচাৰিম আমাৰ স্ক্ৰীণত উল্লেখ কৰি থকা হৈছে ৰূপম শৰ্মাক আপুনি কেনেকৈ লগ পাব ঠিকনা লগতে তেওঁৰ ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে সেই ফোন নম্বৰত কল কৰা মাত্ৰকে আপুনি
যোগাযোগ কৰিব পাৰিব বা কথা পাতিব পাৰিব সবিশেষ জানিবৰ বাবে আৰু মই এইখিনিতে শেষত কম দৰ্শকসকলক যদি আপুনি ভিডিঅ'টো এতিয়া প্লে কৰিছে তেন্তে আপোনাৰ বাবে পুনৰবাৰ কোৱা হৈছে যদি আপুনি আপোনাৰ ব্যৱসায় ডাঙৰ কৰিব বিচাৰি আছে এটা ক্ষুদ্ৰ ব্যৱসায় বা বৃহৎ ব্যৱসায় কৰিব খুজি আছে তাৰ বাবে আজিকালি দিনত আচলতে খুবেই প্ৰয়োজন হৈছে ডিজিটেল মাৰ্কেটিঙৰ তাৰ বাবে কেৱল ডিজিটেল মাৰ্কেটিং বুলি ক'লে নহ'ব এটা সম্পূৰ্ণভাৱে এটা সৰুকৈ পেজ খুলি বা বুষ্টিং কৰাই কথা নহয় আপোনাৰ ব্যৱসায়টো লাখ লাখ মানুহৰ হাতত পাবলৈ হ'লে বা তেওঁ আপোনাৰ কাষলৈ কিয় আহিব যেটো কম্পিটিশনৰ যুগ এতিয়া প্ৰতিযোগিতামূলক সময় গতিকে এই সময়খিনি আপোনাৰ ব্যৱসায়টো আনতকৈ পৃথক কৰি আগবাঢ়ি যাবৰ বাবে প্ৰয়োজন হয় ডিজিটেল মাৰ্কেটিং তাৰ বাবে লাগিব এগৰাকী খুবেই এক্সপাৰ্ট আৰু সেই এক্সপাৰ্ট গৰাকী হৈছে সকলোৰে পৰিচিত ৰূপম শৰ্মাক লগ পাবলৈ দেৰি নকৰি এতিয়া যোগাযোগ কৰক তলত দিয়া স্ক্ৰীনৰ নম্বৰত ধন্যবাদ